নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চব বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, বিস্মৃতিৰ বিভিন্ন কাৰণসমূহ কি কি? উত্তৰ, বিস্মৃতিৰ বিভিন্ন কাৰণসমূহ হ'ল ক আগ্ৰহৰ অভাৱ, খ বাৰ্ধক্য, গ মস্তিষ্কৰ আঘাত, ঘ সময়ৰ ব্যৱধান, ঙ চৰ্চাৰ অভাৱ, প্ৰথম চ আৱেগজনিত প্ৰতিৰোধ, দ্বিতীয় চ পশ্চাদমুখী প্ৰতিৰোধ, বৰ্গাজ্য অৱদমন, ব চ মাদক দ্ৰব্য সেৱন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, স্মৃতিৰ 4টা উপাদানৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, স্মৃতিৰ 4টা উপাদান হ'ল ক শিক্ষণ। শিক্ষা লাভ কৰাটো স্মৃতিৰ প্ৰথম পৰ্যায়। যি বিষয়ত কোনো অভিজ্ঞতা লাভ হোৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। খ সংৰক্ষণ। আমি আমাৰ দৈনন্দিন জীৱনত যি শিক্ষা বা অভিজ্ঞতা আহৰণ কৰোঁ সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সযতনে সংৰক্ষণ কৰি ৰাখোঁ। যিজন ব্যক্তিয়ে তেওঁ আহৰণ কৰা অভিজ্ঞতাসমূহ বেছি দিনলৈ মনত ধাৰণ কৰি ৰাখিব পাৰে তেওঁকেই ভাল স্মৃতিৰ গৰাকী বুলি কোৱা হয়। গ পুনঃস্মৰণ। অতীত অভিজ্ঞতাৰ সাঁচ মনত যিমানেই গভীৰ আৰু স্পষ্ট হয় সেই অভিজ্ঞতাৰ পুনঃস্মৰণো সিমানেই সহজ হয়। ঘ প্ৰত্যাভিজ্ঞা। ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থকা কোনো বস্তু বা বিষয়ক পূৰ্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্ৰত্যাভিজ্ঞা। 3 নম্বৰ প্ৰশ্ন, মনোযোগ কাক বোলে? উত্তৰ, মনোযোগ হৈছে এটি মানসিক ক্ৰিয়া। এই ক্ৰিয়াৰ সহায়ত আমি বহু উদ্দীপকৰ মাজত এটা বিশেষ উদ্দীপক বাছি লৈ তাৰ প্ৰতি সঁহাৰি জনাওঁ। আকৌ আমি ক'ব পাৰোঁ যে কোনো এটা উদ্দীপকক চেতনাৰ কেন্দ্ৰস্থলত স্থাপিত কৰা মানসিক প্ৰক্ৰিয়াই হৈছে মনোযোগ। যিয়েই নহওক, মুঠতে কোনো বস্তু বা বিষয় সম্পৰ্কে একান্তভাৱে সচেতন হোৱাকে মনোযোগ বুলি কোৱা হয়। মনোযোগ সম্পৰ্কে বিভিন্ন মনোবিদে আগবঢ়োৱা সংজ্ঞাসমূহ হৈছে এনেধৰণৰ। ক মনোবিদ ষ্টাৰ্টৰ মতে মানুহৰ জ্ঞানমূলক প্ৰক্ৰিয়াত যি মানসিক প্ৰক্ৰিয়াই কাম কৰে সেয়ে মনোযোগ। খ মেকডুগলৰ মতে যি মানসিক সক্ৰিয়তাই আমাৰ সংবোধনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে সেয়ে মনোযোগ। 4 নম্বৰ প্ৰশ্ন, স্মৃতি মানে কি? উত্তৰ, স্মৃতি হৈছে সেই মানসিক প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তি অতীতত লাভ কৰা অভিজ্ঞতা,
জ্ঞান আৰু তথ্য সংৰক্ষণ কৰি পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসাৰে পুনৰ স্মৰণ বা চিনাক্ত কৰিব পাৰে। অৰ্থাৎ অতীত অভিজ্ঞতাৰ বৰ্তমান চেতনাত পুনৰ উদ্ভৱ ঘটোৱাই স্মৃতি। মানুহে দৈনন্দিন জীৱনত বিভিন্ন ইন্দ্ৰিয়ৰ জৰিয়তে বহুতো অভিজ্ঞতা আহৰণ কৰে। এই অভিজ্ঞতাবোৰৰ মনঃপটত চিহ্ন বা ছাপ হিচাপে সংৰক্ষিত থাকে। উপযুক্ত উদ্দীপনা লাভ কৰিলে সেই সংৰক্ষিত অভিজ্ঞতা পুনৰ জাগ্ৰত হয় আৰু ব্যক্তি তাক চিনাক্ত বা পুনঃস্মৰণ কৰিব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াত গ্ৰহণ, সংৰক্ষণ আৰু পুনৰুদ্ভাৱন এই তিনিটা দিশ অন্তৰ্ভুক্ত থাকে। সেয়ে ক'ব পাৰি যে অতীত অভিজ্ঞতাক সংৰক্ষণ কৰি সঠিক সময়ত সেয়া সচেতন মনলৈ উলিয়াই আনিব পৰা মানসিক শক্তিয়েই স্মৃতি বোলে। 5 নম্বৰ প্ৰশ্ন। কোনো বস্তু মনত ৰখাৰ বাবে মানসিক সুস্বাস্থ্য আৰু আগ্ৰহ কিয় দৰকাৰী ব্যাখ্যা কৰা। উত্তৰ: কোনো বস্তু মনত ৰখাৰ বাবে মানসিক সুস্বাস্থ্য আৰু আগ্ৰহ অতি দৰকাৰী, কাৰণ সুস্থ মন আৰু আগ্ৰহ অবিহনে স্মৃতিক সজীৱ কৰিব নোৱাৰি। অসুস্থ শৰীৰ আৰু মনেৰে কোনো ব্যক্তিয়ে শিক্ষণৰ বিষয়বস্তুৰ প্ৰতি মনোযোগ দিব নোৱাৰে, ফলত ভালকৈ মনত ৰাখিব নোৱাৰে। 6 নম্বৰ প্ৰশ্ন। উত্তম স্মৃতিৰ লক্ষণ 4টা লিখা। উত্তৰ: উত্তম স্মৃতিৰ লক্ষণ 4টা হ'ল: ক. কম সময়তে সঠিকভাৱে চিনাক্ত কৰিব পাৰে। খ. উত্তম স্মৃতিৰ লোকসকলে অতীত অভিজ্ঞতাক দ্ৰুতভাৱে যথাযথ পুনঃস্মৰণ কৰিব পাৰে। গ. উত্তম স্মৃতিৰ লোকসকলে অতীতত আহৰণ কৰা অভিজ্ঞতাবিলাক অধিক সময়ৰ বাবে মনত ধৰি ৰাখিব পাৰে। ঘ. উত্তম স্মৃতিৰ গৰাকীসকলে আগতে শিকা কোনো কথা নিৰ্দিষ্ট প্ৰসংগত সঠিকভাৱে, সঠিক সময়ত, সঠিক ঠাইত প্ৰয়োজন সাপেক্ষে সৎ ব্যৱহাৰ কৰিব পাৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।